সৰ্বপ্ৰথমে মই পাৰবিন চুলতানা ডাঙৰীয়ানীক আদৰণি জনাইছোঁ। আৰু আপুনি কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰিছিলে যে মোৰ এনেকুৱা হাত ভৰি বিষায়, হাত ভৰি জিনজিন কৰে, শৰীৰৰ ওজন বৃদ্ধি হৈছে বা অন্যান্য কাৰণত বহুত ডাক্তৰক দেখুৱাইছোঁ কিন্তু বেমাৰ ভাল পোৱা নাই, গতিকে কি কৰিলে ভাল হয় আপুনি এটা বিধান দিয়ক এনেকৈ বুলি মোক কমেণ্ট কৰিছিলে। আৰু পাছত গৈ আকৌ তেখেতে মোক মানে ফোন যোগেও মোৰ লগত যোগসূত্ৰ স্থাপন কৰিছিল, ফোনতো মোক কৈছিল, আমি বাৰ্তালাপ কৰিছিলোঁ। তেতিয়া আমি গম পাইছিলোঁ যে তেওঁৰ বেমাৰৰ বিষয়ে, গতিকে সেই বেমাৰৰ মই বিধানটো মই দিবলৈ গৈ আছোঁ। এইটো চাওক, এইটো হৈছে গোমধানৰ গা গছ, অৰ্থাৎ মাকৈৰ গা গছ। এই মাকৈৰ গা গছত এই চুলিৰ নিচিনা এই অংশ বা এইটো চাওক, এইটো এই বা চুলিৰ নিচিনা যিটো অংশ আপুনি দেখিবলৈ পাইছে, এই চুলিৰ নিচিনা অংশটো আমি কি কৰিব লাগিব, যেতিয়া আমি চাহ বনাওঁ, যেতিয়া চাহ বনাই থাকোঁতে পানী উতলে, আৰু পানী উতলাৰ পিছত আমি কি কৰোঁ, তাত চাহপাত দিওঁ। কিন্তু চাহপাত দিবলৈ নহ'ব, চাহপাতৰ ঠাইত এই অংশটো দিব লাগিব, এই খিনি দিব লাগিব, দি তাক খুব পানী উতলাব লাগিব। আৰু যেতিয়া খুব উতলিব 10-15 মিনিট উতলাৰ পিছত তাক ঢাকোন মাৰি ঢাকি দিব লাগে। আৰু ঢাকোন মাৰি আকৌ 5-10 মিনিট তাক তেনেকৈ থৈ দিব লাগে। আৰু খুব তেতিয়া কালাৰ উঠে। আৰু সেই কালাৰ উঠা সেই পানীয় চাহৰ বদলি আমি সেইটোকে দিনত অতি কমেও 3 বাৰ, বা যেতিয়াই আপুনি চাহ খায় সেই চাহ খোৱা সময়তে, চাহ খাবলৈ নহ'ব গাখীৰ দিয়া চাহ, সেইটোৰ সলনি এই বস্তুটো, এইটো চাহপাত, যে ইয়াৰ চাহপাতৰ সলনি এইটোক চাহপাত হিচাপে ব্যৱহাৰ কৰি আপুনি চাহ বনাই খাওক। তেতিয়া আপোনাৰ যিকোনো বেমাৰ, এনি টাইপছ অফ ডিজিজ যি আছে, গোটেই বেমাৰবোৰ ভাল হৈ যাব। অভাৰ ৱেইটৰ কাৰণে, শৰীৰৰ ওজন বেছি হোৱাৰ কাৰণে আপোনাৰ যিটো বেমাৰ হৈছে, পিঠিৰ বিষ বা হাত ভৰি জিনজিনোৱা, পিঠিৰ বিষ হোৱা, কিবা যিকোনো ধৰণৰ, বা আনকি যদি আপোনাৰ গল ব্লাডাৰ ষ্টন হৈছে তেতিয়াহ'লে তথাপিও সেইটো ওলাই গুচি যাব, কিডনী ষ্টন ওলাই গুচি যাব। যিকোনো ধৰণৰ আপোনাৰ বেমাৰ, যিকোনো ধৰণৰ মই ক'লোঁ নহয়, এনি টাইপছ অফ ডিজিজ, সকলো বেমাৰ আপুনি অতি কমেও 15 দিন কণ্টিনিউ এইটো কৰক। এইটো কমেও 15 দিন, মেক্সিমাম যিমান পাৰে, মই মিনিমাম ধৰিছোঁ, কমেও 15 দিনটো কণ্টিনিউ আপুনি খাব লাগিব। অতি কমেও দিনত 3 বাৰকৈ যদি পাৰে আপুনি 15 দিন কণ্টিনিউ কৰক, পাৰিলে এমাহ কণ্টিনিউ কৰক, বা যিমান পাৰে আপুনি কণ্টিনিউ কৰি আপুনি এইটো বস্তুটো সঞ্চয় কৰিলে এটা টেমাত ভৰাই থ'ব পাৰে। এনেকুৱা যিমান আছে আপুনি বিচাৰি পিনে এটা টেমাত ডাঙৰ বৈমত ভৰাই এক বৈম থৈ দিয়ক। আৰু তেনেকৈ কণ্টিনিউ অতি কমেও 15 দিন, আৰু তাতকৈ বেছি এমাহ, 2 মাহ, 3 মাহ, যিমান পাৰে সিমান আপুনি খাই থাকক। আপোনাৰ কোনো ধৰণৰ বেমাৰ, যে পিঠিৰ বিষ, গাৰ বিষ, হাত ভৰি জিনজিনোৱা, কিবা যদি বেমাৰ আছে, অভাৰ ৱেইট, ওজন বেছি যদি হৈছে, গাৰ ওজন, তেতিয়া সেইটো ওজনটোও কমি গুচি যাব। আৰু আপোনাৰ যিকোনো ধৰণৰ বেমাৰ তেতিয়া নহয়, আপোনাৰ এই বেমাৰটো একদম অট'মেটিক আপুনি ভাল পাই যাব। গতিকে এইটো হ'ল ডাঙৰ ঔষধ। এই ঔষধটো আপুনি যিয়ে ব্যৱহাৰ কৰে, এই বস্তুৰে চাহ যিয়ে খায়, তেওঁৰ কোনো ধৰণৰ বেমাৰ হ'ব নোৱাৰে। আৰু কিবা হৈছেও, যদিও কিবা প্ৰব্লেম হৈছে, সেইটো নিজে আপুনি ফল পাই, আপুনি 15 দিন খাই চাওক, আপুনি নিজে গম পাই যাব যে মোৰ বেমাৰ ভাল হৈ গ'ল, মোৰ হাত ভৰি জিনজিনোৱা বন্ধ হৈ গ'ল, মোৰ পিঠিৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ, কিবাৰ বিষ, এই গোটেইখিনি ভাল হৈ গ'ল। আপুনি নিজে গম পাই যাব। মাথোন আপুনি এই কামটো আৰম্ভ কৰি দিয়ক। খোৱাটো, হাত দুখন কঁকালত থৈ দিব, আৰু কঁকালত ৰাখি আপুনি কি কৰিব, এই পিঠিৰ এই দুখন যিকেইটা ব্লেড, এইটো এটা ব্লেড আৰু এইটো এটা ব্লেড, এই দুটা ব্লেড আপুনি কি কৰিব, প্ৰথমে এনেকৈ কঁকালত হাত থোৱাৰ পিছত এই ব্লেড এনেকৈ পিছফালে নি চেপি ধৰিব, এনেকৈ চেপি ধৰিব প্ৰায় 15 ছেকেণ্ডমান, 15 ছেকেণ্ড চেপি ধৰিব। তাৰপিছত লাহেকৈ আপুনি এইটো ৰিলিজ কৰি দিব। আকৌ এনেকৈ পিছফালে নি চেপি ধৰিব, আকৌ লাহেকৈ ৰিলিজ কৰি দিব। আকৌ পিছফালে এনেকৈ নি চেপি ধৰিব, আকৌ ৰিলিজ কৰি দিব। মানে এনেকৈ 15 ছেকেণ্ডমান এই পিঠিৰ ব্লেড দুটা, অৰ্থাৎ পিঠিৰ দুয়ো কাষ দুটা 15 ছেকেণ্ডমান চেপি ধৰিব, আৰু তাৰপিছত লাহেকৈ ৰিলিজ কৰি দিব। এনেকৈ চেপি ধৰিলে, আকৌ ৰিলিজ কৰিলে, আকৌ চেপি ধৰিলে, আকৌ ৰিলিজ কৰিলে। মানে কঁকালত হাত দুখন থৈ কি কৰিব, পিঠিৰ ব্লেড দুখন পিছফালে নি এনেকৈ জোৰেৰে চেপি ধৰিলে 15-20 ছেকেণ্ডমান, আকৌ লাহেকৈ এৰি দিলে। একদম আৰামছে এৰিব, যাতে খোলোচাকৈ এৰিব, এনেকৈ পূৰা খোলোচাকৈ এৰিব। আকৌ তাক পিছফালে নি এনেকৈ জোৰত চেপি ধৰিব 15-20 ছেকেণ্ডমান, তেনেকৈ ৰাখিব, চেপি ৰাখি থ'ব। তাৰপিছত আকৌ লাহেকৈ ৰিলিজ কৰি দিব। এনেকৈ এই কামটো আপুনি যেতিয়াই চাহ খাব, চাহ খোৱাৰ পিছতে এই কামটো কৰিব। মানে এই গোমধানৰ আহেৰে তৈয়াৰী চাহটো খোৱাৰ পাছতে এই কামটো কৰিব। এনেকৈ কিমানবাৰ কৰিব বুলি কওঁতে 15 বাৰ এই চিষ্টেমটো আপুনি কৰিব লাগিব 15 বাৰ, অৰ্থাৎ এবাৰত 15 বাৰকৈ কৰিব। এবাৰত মানে এবাৰ চাহ খোৱাৰ পিছত এই চেপি ধৰিলোঁ 15 ছেকেণ্ড,
এনেকৈ 15 ছেকেণ্ড আপুনি চেপি ধৰিব। এই কামটো এৰা, চেপি ধৰা আৰু খোলোচা কৰা, এৰি দিয়া, চেপি ধৰা আৰু খোলোচা কৰা, এৰি দিয়া। এই কামটো 15 বাৰ, অতি কমেও 15 বাৰ কৰিব, আৰু বেছি যিমান বাৰ কৰিব পাৰে কৰিব, আপোনাৰ কথা, কিন্তু অতি কমেও 15 বাৰ এনেকৈ চেপি ধৰা আৰু এৰি দিয়া। এই কামটো আপুনি কৰি থাকিব। আপোনাৰ পিঠিৰ বিষ, হাত ভৰি জিনজিনোৱা, সকলো ধৰণৰ বেমাৰৰ পৰা আপুনি উপশম লাভ কৰিব। এইটোৱে আপোনাক বহুত ডাঙৰ ধৰণে আপোনাক সহায় কৰিব। আপুনি কৰি চাওক, আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। পিঠিৰ বিষ, ভৰিৰ বিষ, হাত ভৰি জিনজিনোৱা, এই কামটো আপুনি যদি কৰি থাকে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। অতি কমেও এই কামটো কিন্তু আপুনি 15 দিন কৰিব লাগিব, আৰু মেক্সিমাম বেছি যিমান দিন কৰে, এমাহ 2 মাহ 3 মাহ সদায় কৰি থাকিব পাৰে, দিনত এবাৰ হ'লেও কৰিব পাৰে আপুনি। এনেকৈ যদি আপুনি কৰি থাকে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। আপুনি যেতিয়াই চাহ খাব তেতিয়াই কিন্তু এই কামটো আপুনি কৰিব। পিঠিৰ সেই বিধানটো কৰাৰ পাছত আপুনি এইবাৰ কি কৰিব, প্ৰথমে বাওঁ হাতখন ল'ব। বাওঁ হাতখন লৈ ইয়াৰে এই কনিষ্ঠা আৰু এইটো কি আঙুলি, অনামিকা আঙুলি, এই দুটা আঙুলি এনেকৈ হাতখন এনেকৈ ল'ব। এনেকৈ লৈ এই দুটা আঙুলি এনেকৈ হাতেৰে ধৰি ল'ব। এই দুটা আঙুলি এনেকৈ ধৰিব, কনিষ্ঠা আৰু অনামিকা আঙুলি ধৰি ইয়াক হাতখন পোন কৰি চিধা জোৰত ধৰি এই আঙুলি দুটা এইফালে টানি দিব। এনেকৈ টানি থাকিব প্ৰায় 15-20 ছেকেণ্ডলৈকে টানি থাকিব। তাৰপৰা লাহেকৈ এইটো এৰি দিব। আকৌ হাতখন পোন কৰিব, আকৌ এই দুটা আঙুলি এনেকৈ টানি ধৰিব, আকৌ 15-20 ছেকেণ্ড এনেকৈ ৰাখিব, আকৌ এৰি দিব। এনেকৈ টনা এৰা অতি কমেও 15 বাৰ কৰিব। তাৰপিছত আকৌ এই দুটা আঙুলি হ'ল, ইয়াৰ পিছত পিছৰ দুটা আঙুলি ধৰিব, আকৌ পিছৰ দুটা আঙুলি ধৰি এনেকৈ হাত পোন কৰিব, পোন কৰি আকৌ পিছলৈ এনেকৈ টানি ধৰিব, 15-20 ছেকেণ্ডলৈ টানি ধৰিব, আকৌ এৰি দিব, হাতখন পোন কৰিব। আকৌ এই দুটা আঙুলি, আকৌ হাত চিধা কৰিব, পিছলৈ টানিব, টানি থাকিব 15-20 ছেকেণ্ড টানি থাকিব, আকৌ লাহেকৈ এৰি দিব। আপোনাৰ ভাগৰ লাগিলে অকণমান ৰেষ্টটো লৈ ল'ব পাৰে, অকণ সময় ৰেষ্ট লৈ ল'ব পাৰে। আকৌ এই দুটা আঙুলি টানি ধৰিলে এই কামটো 15 বাৰ, এই দুটা আঙুলিৰ কাম 15 বাৰ এনেকৈ কৰি থাকিব। আকৌ যেতিয়া এই বুঢ়া আঙুলিৰ পাল পৰিলে, বুঢ়া আঙুলিটো ঠিক তেনেদৰে সেইটো এনেকৈ এইফালে টানিব, 15-20 ছেকেণ্ড ৰাখিব, আকৌ লাহেকৈ এৰি দিব। আকৌ টানিব, 15-20 ছেকেণ্ড ৰাখিব, আকৌ এৰি দিব। এই প্ৰতিটো আঙুলিয়েই, এইটো আঙুলি দুটা আঙুলি 15 বাৰ, এই দুটা আঙুলি 15 বাৰ, বুঢ়া আঙুলি 15 বাৰ। এনেকৈ ভাগৰ যদি হাত বিষাই যায়, হাত যেতিয়া বিষায় তেতিয়া অকণ আৰাম কৰিব পাৰিব, অকণ ৰেষ্ট ল'ব, তেতিয়া আকৌ পুনৰ কৰিব। এইটো হাতৰ তেনেকৈ। তাৰপিছত আকৌ সোঁ হাতলৈ যাব। এই বাওঁ হাত যেনেকৈ কৰিলে সোঁ হাতটো ঠিক তেনেদৰে কৰিব। আকৌ এই আঙুলিবোৰ চিন ল'ব, এইটো বুঢ়ী, তৰ্জনী, মধ্যমা, অনামিকা, কনিষ্ঠা, এই আঙুলি আকৌ এই দুটা আঙুলি কনিষ্ঠা আৰু অনামিকা আঙুলি এনেকৈ ধৰিলে, এনেকৈ হাতখন প্ৰথমে পোন কৰিলে, কৰি এই দুটা আঙুলি এনেকৈ টানি ধৰিব 15 ছেকেণ্ডলৈ, টানি ধৰিব, আকৌ লাহেকৈ এৰি দিব। আকৌ 15 ছেকেণ্ড এনেকৈ টানিব, আকৌ এৰি দিব। এনেকুৱা প্ৰক্ৰিয়া। আকৌ এই দুটা যেতিয়া হৈ যাব, এই দুটা আঙুলিৰ কাম যেতিয়া হৈ যাব, আকৌ এই দুটা আঙুলি কৰিব। বিষাব, অলপ বিষাব, হাত ভাগৰ লাগিব, হাত দুখন বিষ হ'ব, কাৰণ নাৰ্ভ মানে বহুত ধৰণৰ এইবোৰ হাত জিনজিনোৱা, পিঠি জিনজিনোৱা, এইবোৰ যিটো সমস্যা আছে, এই সমস্যাটো আপোনাৰ অলপ দিন কৰাৰ পিছত আপোনাৰ 3 দিনৰ পৰাই ইয়াৰ ৰিজাল্টটো আপুনি পাবলৈ আৰম্ভ কৰিব। 3 দিনৰ পৰাই হাত ভৰি জিনজিনোৱা, পিঠি বিষ, এইটোৰ ৰিজাল্ট আপুনি পাবলৈ আৰম্ভ কৰিব। একো চিন্তা কৰিব নালাগে। কিন্তু এইটো আপুনি 15 দিনমান কৰি থাকিব। এই কামটো প্ৰতিটো আঙুলিৰে কৰিব। বাওঁ হাতৰ আঙুলিৰ কামটো শেষ হোৱাৰ পাছত সোঁ হাতৰ আঙুলিটো আৰম্ভ কৰিব, দুটাকৈ। প্ৰথমে এই দুটা আঙুলি, তাৰপিছত এই দুটা আঙুলি, তাৰপিছত এইটো বুঢ়া আঙুলি, দুয়োখন হাতৰে প্ৰতিটো আঙুলিৰ এই কামটো বিধানটো কৰিব। আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। হাতৰ আঙুলিৰ এই বিধান কৰোঁতে আপোনাৰ খুব ভাগৰ লাগিব, আৰু আপোনাৰ এইবোৰ বিষাব, এইবোৰ বিষ হ'ব, অলপ বিষাব, ভাগৰ লাগিব। তেতিয়া এই ভাগৰ লাগিলে, বিষালে জানিব আপোনাৰ বেমাৰটো ভাল হ'বলৈ গৈ আছে। অৰ্থাৎ এইটোৱে প্ৰমাণ। যদি বিষ হয়, ভাগৰ লাগে, আপোনাৰ খুব ঘাম ওলায়, আৰু যেতিয়া হ'ব তেতিয়া আপুনি গম পাব যে আপোনাৰ বেমাৰটো ভাল হ'বলৈ গৈ আছে। অৰ্থাৎ সেইটোৱে এইটো প্ৰমাণ। যদি আপোনাৰ খুব ভাগৰ লাগে, এইবোৰ বিষাবলৈ আৰম্ভ কৰে, খুব ঘাম ওলায়, আপোনাৰ গৰম উঠিব, তেতিয়া আপুনি ঠাণ্ডাত থাকিব। যেতিয়া গৰম উঠে আপুনি বিশ্ৰাম কৰিব, আৰাম কৰিব। তেতিয়া আৰাম কৰিব আৰু আকৌ ভাল হৈ যাব। তাৰপিছত আকৌ আপুনি দিনত অতি কমেও এই কামটো আপুনি 3 বাৰ কৰিব, আঙুলিৰ এক্সাৰচাইজটো। যদি 3 বাৰো কৰিব নোৱাৰে তেতিয়া ৰাতিপুৱা আৰু গধূলি 2 বাৰ হ'লেও কৰিব। এইখিনি কাম আপুনি 15 দিন কৰক, আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। আৰু আপুনি একো ঔষধেই খাব নালাগে,
কোনো ঔষধ আপোনাৰ খোৱাৰ প্ৰয়োজন নহয় যদি আপোনাৰ নহয় বোলে মোৰ ঔষধ খাবলৈ মন গৈছে যদি খাবও খুব যদি বিচাৰে তেতিয়াহ'লে আপুনি এইবোৰৰ লগতে আপুনি নিউৰোবিয়ান ফৰ্ট নামৰ যিটো ৰঙা যিটো টেবলেট সেই নিউৰোবিয়ান ফৰ্ট সেইটো সদায় এমাহ খাব পাৰে ৰাতি সদায় এটাকে ৰাতি ভাত পানী খাই এটা পিল খাই আপুনি শুব পাৰে নিউৰোবিয়ান ফৰ্ট গম পাইছে নহয় আৰু আপুনি কেলছিয়ামৰ এটা টেবলেট খাব পাৰে দিনত ভাত পানী খোৱাৰ পিছত কিন্তু কেলছিয়াম টেবলেটটো আপুনি ৰাতি নাখাব যদি এলোপেথিক ঔষধ খাব বিচাৰে তেতিয়াহে মই কৈছোঁ পৰাপক্ষত খাব নালাগে যদি খাব বিচাৰে তেতিয়াহ'লে আপুনি কেলছিয়াম টেবলেটটো দিনত ভাত পানী খোৱাৰ পিছত দিনতহে কেলছিয়াম টেবলেট এটা খাব কিন্তু ৰাতি কেলছিয়াম টেবলেটটো কেতিয়াও নাখাব কিন্তু ৰাতি কেলছিয়াম টেবলেট খালে কিন্তু আপোনাৰ উপকাৰ নকৰে অপকাৰহে কৰিব আৰু এটা আপুনি পিল খাব পাৰে আপোনাৰ সেইটো হৈছে ইভিয়ন 400 কেপচুল ইভিয়ন 400 কেপচুল দিনত এটাকে আপুনি এসপ্তাহমান খাব পাৰে এসপ্তাহ 10 দিন মান খাব পাৰে এটো একো প্ৰবলেম নহয় যদি আপুনি খাব বিচাৰে কিন্তু মই ভাবো এখিনি খোৱাৰ কোনো প্ৰয়োজন নহয় আপুনি এখিনি এক্সাৰসাইজ মই যিখিনি বিধান দিলো এই বিধান কৰাৰ পিছতে আপোনাৰ ভাল হৈ যাব কিন্তু আপুনি যদি একো নাখায়ও বাকিবোৰ কিন্তু এই নিউৰোবিয়ান ফৰ্ট নামৰ সেই টেবলেটটো দিনত এটাকে খাব মানে ৰাতি ভাত পানী খোৱাৰ পিছত এটা খাব এমাহ সেইখিনি আৰু মাংসৰ ভিতৰত আপুনি কুচিয়াৰ মাংস খাব পাৰে আপুনি কুচিয়াৰ মাংস খাব পাৰে আৰু আপোনাৰ গাটোত ভাল লগাবৰ কাৰণে আপুনি চেৰি বটল এটা আনি পিনে চেৰি যিটো বটল পায় সেই বটল আনি পিনে আপুনি পুৱা গধূলি চেৰিটো খাব পাৰে এইখিনি কৰক আপোনাৰ সম্পূৰ্ণ বেমাৰ ভাল হৈ যাব আৰু শেষত আপোনাক আমাৰ পাৰবিন সুলতানা ডাঙৰীয়ানী আপোনাক শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি যেন সোনকালে আৰোগ্য হৈ উঠে লগতে পাৰবিন সুলতানাৰ দৰে যিসকল এই ৰোগত আক্ৰান্ত হৈছে সকলোকে এই ঔষধটোৱে এই বিধানটোৱে কামত আহিব গতিকে সকলোৱে এই ভিডিঅ'টো চাব আৰু সকলো ৰাইজৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল জ্ঞানম অলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব গতিকে সকলোকে মই আদৰণি জনাইছোঁ